ব্ৰতবৃক্ষ সদৃশ বিশিষ্ট সাহিত্যিক দেবেন দত্ত ছাৰৰ বিয়োগত আমি গভীৰ মৰ্মাহত হৈছোঁ। তেখেতৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতৰ মৃত্যুৱে সমগ্ৰ অসমবাসীৰ কাৰণে এক অপূৰণীয় ক্ষতি। আমি সংবাদ মাধ্যমত ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ, এইটোপাল তেজৰ কাৰণে ব্ৰতবৃক্ষ সদৃশ ব্যক্তিগৰাকীক আমি হেৰুৱাব লগা হ'ল। অসমৰ সকলোৰে আশা ভৰসাৰ স্থল, উন্নত চিকিৎসাৰ একমাত্ৰ কেন্দ্ৰস্থল GMC এক ইউনিট তেজৰ কাৰণে, তেজৰ অভাৱত দেবেন দত্ত ছাৰৰ মৃত্যু হ'ল। এই ক্ষেত্ৰত চৰকাৰখনক আমি তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছোঁ। সদায় দম্ভালি মৰা চৰকাৰখনৰ ফোঁপোলাস্বৰূপ দেবেন দত্ত ছাৰৰ মৃত্যু উধঙাই তুলিলে। আজি দেবেন দত্ত ছাৰৰ লগত এনেকুৱা হ'ল, অসমৰ সাধাৰণ ৰাইজৰ লগত কেনেকুৱা হ'ব, শ্ৰমিক কৃষকসকলৰ লগত কেনেকুৱা হ'ব। এই GMCয়ে আগতেও বিভিন্ন বিতৰ্কত সোমোৱা আমাৰ পৰিলক্ষিত হৈছে। এইবাৰ ব্লাডৰ কাৰণে মানুহ মৃত্যুবৰণ কৰিব লগা হৈছে দেবেন দত্ত ছাৰৰ নিচিনা মানুহ। গতিকে এবাৰ চিন্তা কৰক, অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কি দশা হ'ব। গতিকে অসম চৰকাৰ, ভাৰত চৰকাৰক দাবী জনাইছোঁ, এই সমগ্ৰ বিষয়টোৰ লগত যিবোৰ ব্যক্তি জড়িত এক উচিত তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত অসমৰ স্বাস্থ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ।